নমস্কাৰ। আজি বৃত্ত বিষয়ক এটা দৰকাৰী উপপাদ্য লৈছোঁ। প্ৰমাণ কৰা যে একে বৃত্তৰ সমান জাবৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী। এইটো এটা বৃত্ত, অকেন্দ্ৰীয় বৃত্ত। ইয়াৰ AB আৰু CD এই জাদুডাল সমান। আমি প্ৰমাণ কৰিব লাগে এই কেন্দ্ৰৰ পৰা এই জাদুডালৰ দূৰত্বটো সমান। আমি AB যাৰ দূৰত্বটো OE বুলি লওঁ আৰু CD যাৰ দূৰত্ব OF। OE = OF প্ৰমাণ কৰিব লাগে। অকেন্দ্ৰীয় বৃত্তৰ AB আৰু CD দুডাল সমান যা। এই দূৰত্বটো ওলাব লাগিলে আমি ইডাল লম্ব টানিব লাগিব OE আৰু ইডালৰ লম্ব হ'ব OF ডালৰ। OE perpendicular to AB আৰু OF perpendicular to CD। প্ৰমাণ কৰিব লাগে যে OE = OF। প্ৰমাণৰ কাৰণে আমি OA আৰু OC এই দুডাল সংযোগ কৰি লম। OA আৰু OC যোগ কৰা হ'ল। এতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ, এইটোৰ নাম হ'ব OAE আৰু OCF। এই দুটা ত্ৰিভুজৰ পৰা পাম আমি OAE আৰু ত্ৰিভুজ OCF পৰা পাম OA = OC হ'ব। কেন্দ্ৰ পৰিধি একে বৃত্তৰ ব্যাসাৰ্ধবিলাক সমান। OA = OC একে বৃত্তৰ ব্যাসাৰ্ধ। AE = CF। AE আৰু CF সমান হ'ব কাৰণ AB = CD আৰু এই দুডাল যদি লম্ব হয়, কেন্দ্ৰৰ পৰা জালৈ টনা লম্বই জাডালক সমদ্বিখণ্ডিত কৰে। গতিকে AE হ'ব AB আধা আৰু CF হ'ব CD আধা। যিহেতু AB = CD হয়, সেইকাৰণে AE সমান CF হ'ব। আমি ইয়াত লিখি দিম যিহেতু AB = CD। আকৌ OEA কোণ এইটো 90 ডিগ্ৰী, OFC কোণ 90 ডিগ্ৰী। গতিকে এই দুটা সমান হ'ব। OEA কোণ এইটো হ'ব OFC কোণৰ সমান, দুয়োটাই সমকোণ। তিনিটা সম্পৰ্ক পোৱা গ'ল। বাহুৰ সম্পৰ্ক, এইটো বাহুৰ সম্পৰ্ক আৰু এইটো কোণৰ সম্পৰ্ক। আমি ক'ব পাৰিম বাহু এনেকেও কোৱা যাব, এইডাল কৰ্ণ, এইটো সমকোণ আৰু এইডাল হ'ল বাহুৰ সম্পৰ্ক। সমকোণ কৰ্ণ আৰু বাহুৰ সম্পৰ্ক মতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। ত্ৰিভুজ OAE সৰ্বসম, ত্ৰিভুজ OFC সমকোণ কৰ্ণ
আৰু বাহুৰ সম্পৰ্ক এই দুটা সৰ্বসম হ'লে ইডাল বাহু ইডালৰ সমান ইডালৰ সমান এই বাহুডাল এই বাহুডাল OF ৰ সমান হ'ব OE = OF এইখিনিতে আমাৰ প্ৰমাণটো হৈ গ'ল অৰ্থাৎ আমি ক'ব পাৰিম যে একে বৃত্তৰ সমান জাবৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী ধন্যবাদ